গোলাঘাট পৌৰসভাৰ এক প্ৰশংসনীয় পদক্ষেপ পৌৰসভাৰ উদ্যোগত আৰম্ভ কৰা হয় নিশা চাফাই অভিযান এতিয়াৰে পৰা দিনে নিশাই চলিব চাফাই অভিযান আৰম্ভণিৰ দিনা উপস্থিত থাকে পৌৰসভাৰ বিষয়ববীয়াসকল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰশংসিত এই পৌৰসভাখন এই সন্দৰ্ভত গোলাঘাটৰ সাংবাদিক দেৱাশিস সাহাৰে এক প্ৰতিবেদন আগবঢ়াইছো ৰাজ্যখনৰ ভিতৰত এখন স্বচ্ছ পৌৰসভা হিচাপে স্বীকৃত গোলাঘাট পৌৰসভা সেই গোলাঘাট পৌৰসভাই 2022 বৰ্ষত লাভ কৰিছিল স্বচ্ছ সৰ্বেক্ষণ বঁটা ভাৰতবৰ্ষৰ ভিতৰত এখন স্বচ্ছ নগৰ হিচাপে স্বীকৃত হৈছে গোলাঘাট পৌৰসভা বিভিন্ন সময়ত গোলাঘাট পৌৰসভাৰ বিভিন্ন খুঁটিনাটিসমূহ এগৰাকী দায়িত্বশীল সাংবাদিক হিচাপে আমি উদঙাই দি আহিছোঁ বিভিন্ন দিশসমূহ NKTVৰ জৰিয়তে ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেই একেখন পৌৰসভা গোলাঘাট পৌৰসভাৰ ভাল দিশটো দেখুৱাটো মোৰ এটা কৰ্তব্য আজি NKTVৰ সাংবাদিক হিচাপে নিশা 11 বজাত গোলাঘাটৰ চক বজাৰত উপস্থিত আছোঁ আৰু এটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে গোলাঘাট পৌৰসভাৰ চাফাই কৰ্মীসকল ইতিমধ্যে আপোনালোকে দেখিছে নিশা প্ৰায় 11 বজাত এনেধৰণে চাফাই কৰ্মত লিপ্ত হৈ পৰিছে গোলাঘাট পৌৰসভাৰ প্ৰতিগৰাকী চাফাই কৰ্মী তেখেতসকলক সংগ দিছে গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা উপপৌৰপতি সীমান্ত বৰা ৱাৰ্ড সদস্য অজয় ভৰালী আৰু তেখেতসকলৰ সৈতে উপস্থিত আছে প্ৰতিগৰাকী পৌৰসভাৰ চাফাই কৰ্মী নিশাৰ ভাগত লেতেৰা হৈ থকা গোলাঘাটখনক পুৱাই চাফাই কৰ্মীসকলে পৰিষ্কাৰ কৰা চিকুনোৱা পৰিৱেশটো আপোনালোকে দেখিছে বা গোলাঘাটবাসী হিচাপে আপুনি জানে কিন্তু আজি আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে নিশাৰ 11 বজাৰ পৰিৱেশ আৰু নিশা 11 বজাত আজিৰে পৰা গোলাঘাট পৌৰসভাই আৰম্ভ কৰিছে এটা নতুন পদক্ষেপ এতিয়াৰ পৰা পৌৰসভাৰ পৌৰকৰ্মীসকলে গোলাঘাটখনক নিশাও চিকুনোৱাৰ কাম কৰিব আৰু এই মহান পদক্ষেপ আজিৰ পৰা গোলাঘাট পৌৰসভাই আৰম্ভ কৰিছে আজি প্ৰথম দিন উপলক্ষে পৌৰপতি দুলুমণি বৰবৰা সহিতে ৱাৰ্ড সদস্যসকল আৰু পৌৰসভাৰ বিষয়ববীয়াসকল উপস্থিত হৈ চাফাই কৰ্মীসকলক নিশা 11 বজাতো এনেধৰণে সংগ দিয়া পৰিলক্ষিত হৈছে আমি নিশা 11 বজাৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ মই কথা পাতিম গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঙৰীয়ানী দুলুমণি বৰবৰা ডাঙৰীয়ানী মুহূৰ্তে উপস্থিত আছে বাইদেউ দেখুৱাইছিলোঁ আমি গোলাঘাট পৌৰসভাৰ বিভিন্ন দিশ আমি দেখুৱাইছোঁ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে এটা স্বচ্ছ পৌৰসভা হিচাপে স্বীকৃত আজি দেখিছোঁ এতিয়াৰ পৰা নিশাও প্ৰকৃততে পৌৰসভাখনৰ চাফাই কৰ্মীসকলে চাফা কামত লিপ্ত হৈ আছে আজিৰ পৰা নিশ্চয় আৰম্ভ হৈছে হয় আজিৰ পৰা আমাৰ ৰাতি পৰিষ্কাৰ কৰাৰ অভিযান আৰম্ভ হৈছে গোলাঘাট পৌৰসভাই ৰাতি 9:30 বজাৰ পৰা আৰম্ভ কৰিব আৰু আমি গোলাঘাট পৌৰসভাই চিন্তা কৰিছোঁ যে ৰাতিপুৱা যিসকল আমাৰ ব্যক্তি নগৰখনলৈ খোজ কাঢ়িবলৈ বুলি ওলাই আহে গতিকে তেওঁলোকে এখন স্বচ্ছ মানে গোলাঘাট পাবলৈ সক্ষম হ'ব গতিকে আমি সেই বিষয়েও চিন্তা কৰিছোঁ আৰু যিটো প্ৰদূষণ মানে জাবৰ জোথৰৰ পৰা যিটো প্ৰদূষণৰ এটা লেতেৰা গোন্ধ ওলায় বা যদি আমি ৰাতিয়ে চাফা কৰি থওঁ নিশ্চয় মানে ৰাতিপুৱাৰ যিসকল মানে মৰ্ণিং ৱাক কৰা ব্যক্তিসকল থাকিব সেইসকলে এটা সুস্থ পৰিৱেশত সুন্দৰভাৱে যাতে তেওঁলোকে খোজকাঢ়িব পাৰে তাৰ বাবে আমি এটা পৰিকল্পনা কৰিছোঁ আৰু আজিৰ পৰাই আমি গোলাঘাট নগৰখন ৰাতি 9:30 পৰা পৰিষ্কাৰ কৰাৰ কথা ভাবিছোঁ আৰু ৰাতিপুৱা স্বচ্ছ নগৰ হৈ উঠিব আৰু ইয়াতে আমি সকলোকে সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ যে সকলো ৰাইজে বা সকলো ব্যৱসায় প্ৰতিষ্ঠানে যাতে জাবৰ জোথৰসমূহ য'তে ত'তে নেপেলায় যদি বিন বেগত ৰাখি তেওঁলোকৰ দোকানৰ সন্মুখত ৰাখে তেতিয়াহ'লে আমাৰ উঠাবলৈ সহজ হ'ব নহ'লে আমাৰ বহুত বেছি দেৰি হৈ যাব যিহেতু আমাৰো চাফাই কৰ্মীসকলে গোটেই দিনটোৱে পৰিষ্কাৰ কৰি থাকে গতিকে অনুৰোধ কৰিছোঁ সকলো মানে ব্যৱসায় প্ৰতিষ্ঠানে যাতে বিন বেগত বান্ধি তেওঁলোকৰ দোকানৰ সন্মুখত জাবৰসমূহ ৰাখে আৰু সকলো নাগৰিককে এই কামত সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ কিমান চাফাই কৰ্মী নিয়োগ হৈ থাকিব গোটেই কামটোত ৰাতিৰ ভাগত বিশেষকৈ আমাৰ চাফাই কৰ্মী প্ৰায় 45 জনমান আছে গতিকে তাৰে আমি ভাবিছোঁ 50-50 কৰিম আমি যিসকল চাফাই কৰ্মীয়ে দিনত কাম কৰিব সেইসকলে ৰাতি কাম কৰিব নালাগে গতিকে আমি দুটা শিফ্টত কাম কৰাম নাইট আৰু ডে মানে পদক্ষেপটো যদিও অতিৰিক্ত তেওঁলোকৰ ওপৰত বুজা অতিৰিক্ত কেতিয়াও নপৰে আমি একেখিনি মানুহে দুবাৰ কাম কৰিবলৈ আমি কেতিয়াও দিব নোৱাৰোঁ আৰু সেইকাৰণে আমি দুটা টিম কৰি দিছোঁ যিসকলে দিনত কাম কৰিব ৰাতি কৰিব নালাগে আৰু যিসকলে ৰাতি কাম কৰিব তেওঁলোকে দিনত কাম কৰিবলৈ নালাগে মই ধন্যবাদ জনাইছোঁ আৰু মই আপোনালোকক দৃশ্যৰ জৰিয়তে ইতিমধ্যে দেখুৱাইছোঁ যে এয়া গোলাঘাট নগৰৰ চক বজাৰৰ মাজমজিয়াত উপস্থিত আছোঁ নিশা প্ৰায় 11 বাজিছে ইতিমধ্যে মই উল্লেখ কৰিছোঁ আৰু গোলাঘাট পৌৰসভাৰ প্ৰতিগৰাকী বিষয়ববীয়া এনেধৰণে চাফাই কৰ্মীসকলক সহযোগ কৰা এটা দৃশ্য আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিলোঁ আজিৰে পৰা এই পদক্ষেপ গোলাঘাট পৌৰসভাই গ্ৰহণ কৰিছে আজিৰে পৰা নিশাৰ ভাগতো প্ৰকৃততে চাফাই কৰ্মীসকলে চাফাই অভিযান চলাব নিশাৰ ভাগতো চাফা হৈ উঠিব গোলাঘাট পুৱাৰ সময়ছোৱাত আপোনালোকে যিহেতু দেখিছে পুৱাৰ সময়ছোৱাত কি ধৰণে চাফ চিকুণ কৰা হয় সেইসমূহ আমি দেখুৱাই যাবলৈ যত্ন কৰিছিলোঁ